মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। 7A Look at the poster. Lasit Diwas, November 24. Remembering the valor and patriotism of the brave Ahom general Lasit Borphukan on his birth anniversary. Remembering মনত পেলোৱা বা স্মৰণ কৰা valor means বীৰ, পেট্ৰিয়টিজম দেশপ্ৰেম, ব্ৰেভ সাহসী, জেনেৰেল সেনাপতি, বাৰ্থ এনিভাৰ্চাৰী জন্ম বাৰ্ষিকী, সাহসী আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকীত তেওঁৰ সাহস আৰু দেশপ্ৰেমক স্মৰণ কৰি We now say yes or no. The poster is about the birth anniversary of Lasit Borphukan. যে পোষ্টাৰ দিয়া আছে এই পোষ্টাৰখন লাচিত বৰফুকনৰ জন্মবাৰ্ষিকীৰ সম্পৰ্কে হয় নে নহয়? হয়, য়েছ। লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকীৰ তাৰিখটো হৈছে নৱেম্বৰ 24। হয়, য়েছ। 3 নম্বৰ, লাচিত বৰফুকন was a brave British hero. ব্ৰিটিছ হিৰো আছিলে, ব্ৰিটিছৰ সেনাপতি নাছিলে। চ' ইয়াৰ আনচাৰটো হ'ব নো। চি নম্বৰ, ৰিড দ্য ফলোয়িং ইনফৰমেশ্যন এবাউট লাচিত বৰফুকন। লাচিত বৰফুকন এন আহোম জেনেৰেল, এগৰাকী আহোম সেনাপতি আছিল। বাৰ্থ জন্ম কেতিয়া হৈছিল? নৱেম্বৰ 24, 1622 হৈছিল। ডেথ কেতিয়া হৈছিল? এপ্ৰিল 25, 1672 হৈছিল। বেটেল ফ'ৰ্ট যুদ্ধ হৈছিল, যুদ্ধ যুঁজিছিল বা হৈছিল বেটেল অফ শৰাইঘাট, শৰাইঘাটৰ যুদ্ধ বা শৰাইঘাটৰ ৰণ। Now write down at least 3 sentences about Lasit Borphukan from what you read just now. আমি এতিয়া লাচিত বৰফুকনৰ বিষয়ে যিখিনি পঢ়িলোঁ তাৰ ওপৰত তোমালোকক অতি কমেও 3টা চেণ্টেন্স লিখিব লাগে। তোমালোকে এনেধৰণে লিখিব পাৰিবা, লাচিত বৰফুকন was born on November 24, 1622. 1622 24 নৱেম্বৰত লাচিত বৰফুকনৰ জন্ম হৈছিল। নম্বৰ চেণ্টেন্স, লাচিত বৰফুকন ডাইড, মৃত্যু হৈছিল, ডাইড অন এপ্ৰিল 25, 1672. Question number D, work in pairs. Look at the 2 pictures and find 5 differences. তোমালোকে এই দুখন ছবি চাই এই ছবি দুখনত কি কি ডিফাৰেন্স আছে, কি কি অমিল আছে, এই 5টা অমিল তোমালোকে বিচাৰি উলিয়াবা। তোমালোকে এনেধৰণে বিচাৰিব পাৰিবা। চোৱা, ইয়াত প্ৰথম ছবিটোত কি দেখা পাইছা? পেটেলছ, ফুলৰ পাহিকেইটা পতাকাৰ ওচৰত দেখা গৈছে, তাৰমানে পতাকাৰ পৰা ফুলৰ পাহিকেইটা পৰি আছে আৰু ইয়াত দেখা নাই। ফাৰ্ষ্ট ডিফাৰেন্সটো এইটো এনেধৰণে লিখিবা, পেটেলছ ফলিং নিয়েৰ দ্য ফ্লেগ, এইটো পাৰ্থক্য আছে, ইয়াত আছে, ইয়াত নাই। এতিয়া আৰু এটা ডিফাৰেন্স ইয়াত দেখা পোৱা গৈছে, সেইটো হৈছে হুইল চেয়াৰত বহি থকা ছাত্ৰীগৰাকীৰ হুইল অৰ্থাৎ চকাটো সম্পূৰ্ণ দেখুওৱা নাই ইয়াত, আৰু ইয়াত সম্পূৰ্ণ দেখা গৈছে। ছেকেণ্ড ডিফাৰেন্সটো এনেধৰণে লিখিব পাৰিবা, হুইল চেয়াৰ ভিজিবিলিটি। তাৰপিছত অমিলটো আমি ক'ত দেখা পাইছোঁ? চোৱা, চাইনবোৰ্ড, ইয়াত আছে, ইয়াতো চাইনবোৰ্ড। এটা চাইনবোৰ্ডটো ব্লেংক আছে, একো লিখা দেখা নাই, হয়নে? আৰু ইয়াত লিখা আছে, তো ইয়াত লিখিব পাৰিবা চাইনবোৰ্ড অন দ্য স্কুল বিল্ডিং। এইটো ডিফাৰেন্স দেখা পাইছোঁ, চাইনবোৰ্ড অন দ্য স্কুল বিল্ডিং, ইয়াত লিখা আছে, ইয়াত লিখা নাই। তাৰপিছত আৰু কি অমিল দেখা পাইছোঁ? গছ এজোপা আছে। প্ৰথম পিকচাৰত স্কুল বিল্ডিঙৰ বেক চাইডত গছ এজোপা আছে, এ ট্ৰী বিহাইণ্ড দ্য স্কুল বিল্ডিং, আৰু ইয়াত হ'লে সেই গছজোপা নাই। গতিকে অমিলটো এইটো এটা, গতিকে ইয়াক এনেকৈ লিখিব পাৰিবা, ট্ৰী বিহাইণ্ড দ্য স্কুল বিল্ডিং। এইটো পাৰ্থক্য, ট্ৰী বিহাইণ্ড দ্য স্কুল বিল্ডিং, বেছি দীঘলকৈ লিখা নাই, জাষ্ট এনেকৈ লিখি দিলে ট্ৰী বিহাইণ্ড দ্য স্কুল বিল্ডিং। এখনত গছজোপা আছে দেখা পাইছে, এখনত নাই।
তো কেইটা হ'ল 4টা আৰু এটা লিখিব পাৰিবা হুইল চেয়াৰত বহি থকা ছাত্ৰীগৰাকীৰ হেণ্ড পজিশ্যন ইয়াত চোৱা হেণ্ড পজিশ্যন ৰাইট হেণ্ড পজিশ্যন ইয়াত ৰাইট হেণ্ড পজিশ্যন চোৱা বেলেগ আছে দ্য হেণ্ড পজিশ্যন অফ দ্য হুইল চেয়াৰ ষ্টুডেণ্ট ইজ ডিফাৰেণ্ট আৰু তোমালোকে নিজে কিছুমান ডিফাৰেণ্ট বিচাৰি পাবা সেইখিনিও লিখি দিবা চোন প্ৰত্যেকেই কিবা নহয় কিবা এটা পেলাই থকা যেন লাগিছে হয়নে এই চাইকেলত যোৱা ল'ৰাজনে এটা জাবৰ জোথৰৰ টোপোলা পেলাইছে আৰু এই টোপোলাটো ডাষ্টবিনত পৰা নাই ডাষ্টবিনত বাহিৰত পৰিছে হয়নে আৰু এই ছোৱালীগৰাকীয়ে চোৱা কি কৰিছে ছোৱালীগৰাকীয়ে কল খাইছে আৰু কলৰ বাকলি কল খাই থকা আমি দেখা পাইছোঁ হয়নে আৰু বাকলিটো ক'ত পেলাইছে চোৱা ৰাস্তাত পেলাইছে তাৰপিছত এইজনক চোৱা ৱেটিং শ্বেডত কি কৰি আছে কিবা হাতখন যেনেধৰণে থৈছে কিবা এটা পেলোৱা যেন লাগিছে হয়নে তাৰপিছত হুইল চেয়াৰত বহি অহা ছোৱালীগৰাকীয়ে যিটো জাবৰ জোথৰৰ টোপোলা সেই টোপোলাটো ডাষ্টবিনৰ ভিতৰত পেলাই থকা দেখা গৈছে গতিকে প্ৰত্যেকেই কিবা নহয় কিবা এটা পেলোৱা দেখাইছে কুৱেশ্যন নম্বৰ 1 হোৱাট আৰ দ্য বয়জ এণ্ড দ্য গাৰ্লছ ডুইং ল'ৰা ছোৱালীসকলে কি কৰি আছে গতিকে তোমালোকে ইয়াৰ আনচাৰটো শ্বৰ্টকৈ এনেকৈ লিখিবা দ্য বয়জ এণ্ড গাৰ্লছ আৰ থ্ৰয়িং ৱেষ্ট মানে জাবৰ জোথৰ ছেকেণ্ড কুৱেশ্যনটো চোৱা হু এমং দ্য ফ'ৰ লাভ দেয়াৰ কাণ্ট্ৰি এই 4জনৰ ভিতৰত কোনে নিজৰ দেশখনক ভাল পায় ইয়াৰ আনচাৰটো হ'ব দ্য গাৰ্ল অন দ্য হুইল চেয়াৰ লাভছ হাৰ কাণ্ট্ৰি কুৱেশ্যন নম্বৰ 3 ডু ইউ থ্ৰ' ৱেষ্ট অন ৰোডছ অৰ এট পাব্লিক প্লেচেছ তুমি জাবৰ জোথৰ ৱেষ্টবিলাক ৰোডত বা পাব্লিক প্লেচত পেলোৱানে ইয়াৰ আনচাৰটো কি লিখিবা যদি নেপেলোৱা তেতিয়া কি লিখিবা ন' আই ডণ্ট নহয় মই নেপেলাওঁ কুৱেশ্যন নম্বৰ 4 ইফ ছামৱান থ্ৰ'জ গাৰ্বেজ অন দ্য ৰোড হোৱাট শুড ইউ ডু যদি কোনোবাই তুমিতো পেলোৱা নাই কিন্তু যদি কোনোবাই ইফ ছামৱান যদি কোনোবাই থ্ৰ'জ গাৰ্বেজ জাবৰ জোথৰ পেলায় অন দ্য ৰোড ৰাস্তাত পেলায় হোৱাট শুড ইউ ডু তেন্তে তুমি কি কৰা উচিত এটা আনচাৰ এনেধৰণে লিখা হৈছে আই শুড পলাইটলি টেল দেম মই নম্ৰভাৱে সেইসকলক ক'ম আই শুড পলাইটলি টেল দেম টু ইউজ দ্য ডাষ্টবিন এণ্ড কিপ দ্য ছাৰাউণ্ডিং ক্লিন কি ক'ম যে নম্ৰভাৱে ক'ম ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ আৰু নিজৰ ছাৰাউণ্ডিংটো পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে নম্ৰভাৱে ক'ম কুৱেশ্যন নম্বৰ 9 ড্ৰ আৱাৰ নেশ্যনেল ফ্লেগ ইন দ্য বক্স এণ্ড কালাৰ ইট ইয়াত তোমালোকে এখন নেশ্যনেল ফ্লেগ তিৰংগা পতাকা এখন আঁকিবা আৰু ৰং কৰিবা তিৰংগা পতাকাখন সাধাৰণতে আমি কেনেকৈ আঁকো এয়া হৈছে তিৰংগা পতাকাখনৰ ধৰা দীঘল আৰু এইটো বহল যদি বহলটো যদি আমি 6 লওঁ 6 চেণ্টিমিটাৰ ধৰা স্কেলেৰে জুখিলা বহলটো 6 চেণ্টিমিটাৰ বহলটো যদি 6 চেণ্টিমিটাৰ লোৱা তেন্তে দীঘলটো কিমান ল'ব লাগিব 6 ল'ব লাগিব আৰু 6ৰ আধা কিমান 3 এটা প্লাছ কৰিলে 6ৰ আধা 3 6 প্লাছ 3 কিমান হ'ব 9 এইডাল 9 চেণ্টিমিটাৰ ল'ব লাগিব এইডাল যদি 6 লোৱা এইডাল 9 চেণ্টিমিটাৰ ল'ব লাগিব দিশ প্ৰস্থৰ 1.5 গুণ হৈ গ'ল আৰু সমানে 3 ভাগ 2 চেণ্টিমিটাৰ এটাত ফুট দিলা 2 চেণ্টিমিটাৰত ফুট দিলা 2 চেণ্টিমিটাৰত 2 চেণ্টিমিটাৰ দাগ দি পেলাই আঁচডাল টানি দিলা 3টা সমান ভাগ হৈ গ'ল 3টা সমান ভাগ হ'ল তাৰপিছত আৰু মাজত অশোক চক্ৰটো আঁকি দিবা আৰু ইয়াৰ দণ্ড কেইডাল দিবা দণ্ড 24ডাল দিবা ঠিক আছে বি নাও কুৱেশ্যন নম্বৰ বি নাও ৰাইট 3 sentences on our national flag নেশ্যনেল ফ্লেগৰ ওপৰত 3টা বাক্য লিখিবলৈ কৈছে কেনেধৰণে লিখিব পাৰিবা তোমালোকে সৰু সৰু বাক্য লিখিবা যেনে ধৰা আৱাৰ
নেশ্যনেল ফ্লেগ ইজ কল্ড দ্য তিৰংগা। আমাৰ নেশ্যনেল ফ্লেগখন কি কোৱা হয়? তিৰংগা বুলি কোৱা হয়। ইট হেজ 3 কালাৰ্ছ, saffron, white and green. We should always respect and love our national flag. Question number 10. Look at the pictures. ছবিবোৰলৈ চোৱাচোন। নিজৰ মাতৃভূমিৰ বাবে বিভিন্ন ধৰণে অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ ছবি আছে, হয়নে? তো তলত নামসমূহ দিয়া আছে, চোৱা নামসমূহ দিয়া আছে। APJ আব্দুল কালাম, সুভাষ চন্দ্ৰ বোস, জ্যোতি প্ৰসাদ আগৰৱালা, সৰোজিনী নাইডু, বিষ্ণু প্ৰসাদ ৰাভা, মহাত্মা গান্ধী। এই ছবিখন আমি সকলোৱে জানো, হয়নে? এই ছবিখন মহাত্মা গান্ধী। মহাত্মা গান্ধী লিখা আছে, চোৱা মহাত্মা গান্ধী। গতিকে এই নামটো আমি ইয়াত আনিম, ইয়াত লিখিম মহাত্মা গান্ধী। আৰু এই ছবিখনত লিখিবা সৰোজিনী নাইডু, ইয়াত লিখিবা সুভাষ চন্দ্ৰ বোস। তাৰপিছত তলত চোৱা জ্যোতি প্ৰসাদ আগৰৱালা, APJ আব্দুল কালাম, বিষ্ণু প্ৰসাদ ৰাভা,